হাউলৰ মুটুপুৰীৰ ধৰণীধৰ দাসক ভাৰত চৰকাৰৰ বিত্তীয় মন্ত্ৰণালয়ৰ অধীনত 2019-20 বৰ্ষত চেন্ট্ৰেল বোৰ্ড অফ ডিৰেক্টৰেটছ ব্ৰঞ্জ পৰ্যায়ৰ সন্মান প্ৰদান কৰা পৰিলক্ষিত হৈছে। বাক্সা জিলাৰ মছলপুৰ মহকুমাৰ অৱসৰপ্ৰাপ্ত কৃষি বিষয়া তথা হাউলীৰ মুটুপুৰীৰ ধৰণীধৰ দাসক ভাৰত চৰকাৰৰ বিত্তীয় মন্ত্ৰণালয়ে 2019-20 বৰ্ষত চেন্ট্ৰেল বোৰ্ড অফ ডিৰেক্টৰেটছ ব্ৰঞ্জ পৰ্যায়ৰ স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁ নিয়মিতভাৱে চৰকাৰক কৰ আদায় দিয়াৰ ফলত এই সন্মান লাভ কৰে। চৰকাৰক কৰ কাটল আদায় দিয়া ধৰণীধৰ দাস সমগ্ৰ বৰপেটা জিলাখনৰ বাবে অন্যতম ব্যক্তি হিচাপে চিহ্নিত হোৱাত হাউলী অঞ্চলৰ বিভিন্ন দল সংগঠনে তেখেতলৈ অভিনন্দন জনাইছে। এই খবৰটো সৈতে ষ্টুডিঅ'ৰ পৰা বিদায় লৈছো। চাই থাকিব প্ৰতিটো মুহূৰ্তৰ খবৰৰ বাবে PI নিউজ। ধন্যবাদ।